মুখ্যমন্ত্ৰী মহোদয়, আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আপোনাক পুনৰবাৰ মুখ্যমন্ত্ৰী আসনত বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ বাবে কেনেকুৱা ধৰণৰ মনত কেনেকুৱা ধৰণৰ কি কয়? ৰাইজক মই ধন্যবাদ জনাইছো। এই অঞ্চলটো আগত জালুকবাৰী সমষ্টিত নাছিল, নতুন এটা এৰিয়া, কিন্তু ইয়াতো ৰাইজে ভাবিব নোৱাৰা ধৰণে সমৰ্থন আৰু আশীৰ্বাদ জনাইছে। 25 বছৰে আপুনি যিহেতু বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ইয়াৰ পৰাই, গতিকে পুনৰবাৰ আপোনাক নিৰ্বাচিত কৰাৰ কথা কয়। এগৰাকী সৰু ভাগিনো আহিছে, গতিকে দেখুৱাইছো যে প্ৰতিগৰাকী লোক আচলতে মুখ্যমন্ত্ৰীগৰাকীক লগ কৰিবলৈ আহিছে, চেল্ফি উঠিছে, তেওঁলোকে পুনৰবাৰ আচলতে মুখ্যমন্ত্ৰী আসনখন দখল কৰাৰ কথা কৈছে। আগতে কৈছো যে 25 বছৰ মই জালুকবাৰী সমষ্টিত বিধায়ক আছিলো, কিন্তু এইটো এৰিয়া এবাৰ প্ৰথমবাৰ মোক ভোট দিব। আৰু কিছু সমষ্টি হাজো শুৱালকুছিত গ'ল, কিছু কমলপুৰত গ'ল, গতিকে এইবাৰ এটা নতুন পৰিৱেশত আমি ইলেকশ্যন খেলিম। যিহেতু হাজাৰ হাজাৰ লোক আহিছে, বৰ্ণ ধৰ্ম নিৰ্বিশেষে লোকসকল আহিছে, বয়সৰ সীমা নাই, গতিকে তেওঁলোকক আপুনি কেনেদৰে আচলতে সম্ভাষণ জনাই আছে প্ৰতিগৰাকী লোককেই? মই কৃতজ্ঞ, হিয়া উজাৰি আশীৰ্বাদ দিছে, আৰু মই ভাবোঁ যে অসমৰ লগতে জালুকবাৰী সমষ্টিটো আমি উন্নয়ন, বিকাশ আৰু আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। এইবাৰ যদি আমি বিৰোধীৰ কথা কওঁ, তেতিয়াহ'লে ইয়াত এগৰাকী মহিলাই খেলিছে এইবাৰ ইলেকশ্যন অৱতীৰ্ণ হৈছে। মই খবৰ ৰখা নাই, সকলোকে মই শুভেচ্ছা জনাইছোঁ, কিন্তু জালুকবাৰীত কোনেনো খেলিছে, কোন উঠিছে, মই বহুত বেছি খবৰ ৰাখিব পৰাই নাই। ভাগিনসকললৈ আমি দেখিছো যে আপুনি মৰ্টনৰ টোপোলা আনিছে, গতিকে প্ৰতিবাৰে আচলতে মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকে কিবা বিচাৰে যে ঘড়ী দিয়ক বা কিবা আপোনাৰ পৰা কিবা এটা বস্তু বিচাৰে তেওঁলোকে আশীৰ্বাদ স্বৰূপে, গতিকে এইবাৰ কেনেকুৱা ধৰণেৰে? এটা সম্পৰ্ক, এইটোৱে ডাঙৰ কথা। নিশ্চয়কৈ আচলতে এয়া মুখ্যমন্ত্ৰীগৰাকীৰ যি মন্তব্য, আমি সেই মন্তব্য শুনিছোঁ। এনেদৰে আচলতে হাজাৰ হাজাৰ যি লোক আছে তেওঁলোকে ইয়াত আহি তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি সেইখিনি দৃশ্য ইতিমধ্যে দেখুৱাবলৈ সক্ষম হৈছোঁ।